এতিয়া খামুচি আছো এটা সময়ত এইখন ধুই দিব ইহঁতৰ ঘৰৰ মানুহে ধুলে দিব নুধুলে নাই তেয়া তেয়া গম নাপাওঁ নাকি নমস্কাৰ আজি মই প্ৰীতিহঁতৰ ঘৰত মানে প্ৰীতি ৰেখা ৰাজবংশীৰ ঘৰত আছো প্ৰীতিৰ ঘৰত মানে প্ৰীতিয়ে খুব ধুনীয়া গীত গায় এতিয়া প্ৰীতিৰ ৰুমলৈকে প্ৰীতিয়ে ইয়াত থাকে মানে এইটো ৰুমত প্ৰীতি আৰু এইগৰাকীয়ে প্ৰীতি এয়া প্ৰীতি হয় আৰু প্ৰীতিয়ে কিবা গীটাৰত কিবা হুং হাং কৰি আছে আৰু এইগৰাকীয়ে প্ৰীতি তাই গীটাৰো বজাব জানে এয়া প্ৰীতি হয় আৰু প্ৰীতিৰ এই ৰুমটোত এই কোঠাটোত মানে কিবা কিবি বহুত কিবা কিবি যন্ত্ৰ পাতি আছে এইটো চাগে এইটো হাৰমনিয়াম ন এইটো হাৰমনিয়াম আৰু 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 এইবিলাক তবলা ইয়াত ছোৱালী মানুহ তবলা বা কোনে বজায় আৰু এইবিলাক আৰু মইতো নাজানো বাৰু তবলাটো কোনে বজায় প্ৰীতি সুধিম কোনে বজায় এইখন কীবৰ্ডখনো কোনোবাই বজায় হয় বাপেকে বজায় নহ'লে মাকে বজায় নহ'লে কোনোবাই বজায় আৰু কোনোবাই বজায় এইগৰাকীয়ে প্ৰীতি যিয়ে প্ৰতিদিনে অনুশীলন কৰে আৰু যি প্ৰীতিয়ে অডিঅ' চং এটা বৰ্তমান ৰাইজৰ মাজত এৰি দিবলৈ সক্ষম হৈছে এইগৰাকীয়ে প্ৰীতি খুব ধুনীয়া এটা হাঁহি দিছে গতিকে ৰাইজক চিনাকি দিছে যে ময়ে প্ৰীতি মানে আই এম প্ৰীতি ইউটিউবতো শুনিছোঁ তোমাৰ গান এটা কি আছিল বিহুৰে তলিতে কি আছিলে বিহুৰে তলিতে এটা প্ৰীতি গোৱা গান বিহুৰে তলিতে আপোনালোকে যদি চাৰ্চ কৰে ইউটিউবত বিহুৰে তলিতে তেতিয়াহ'লে আপোনালোকে প্ৰীতিৰ গানটো শুনিবলৈ পাব মানে ডিমৰীয়াৰ মালৱী দুজনৰে ঘৰ কিন্তু মই ভবা নাছিলোঁ যে তুমি সাংঘাতিক কণ্ঠশিল্পী মানে বিহুৰে বলিয়া এইবিলাক মানে গোটেই মানপত্ৰ সম্বৰ্ধনা পত্ৰই প্ৰীতিৰ এইবিলাক গোটেই সম্বৰ্ধনা পত্ৰ মানপত্ৰ বা ইমানবিলাক আৰু 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 আছে কিজানি বেলেগত বা ইমান মহা মানপত্ৰ অভিনন্দন পত্ৰ সম্বৰ্ধনা পত্ৰ বা ইমানবিলাক আছে ইমানবিলাক এইখন কি বস্তু এইখন মই যেতিয়া ক'ভিডৰ টাইমত মই অনলাইন কম্পিটিশ্যন কৰিছিলোঁ তো তাতে থাৰ্ড পজিশ্যন পাইছিলোঁ অল অসম ভিত্তিত অনলাইন কম্পিটিশ্যনত অল অসম ভিত্তিত থাৰ্ড পজিশ্যন তৃতীয় পজিশ্যন আৰু 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 এইখন দিছপুৰ প্ৰেছ ক্লাবত এইখন দিছপুৰ প্ৰেছ ক্লাবৰ পৰা দিয়া ন তাতো মানে গান গাইছিলা তাতে গান গাইছিলোঁ তো মোৰ যিটো গান ৰিচেণ্টলি ৰিলিজ হৈছে তো তাৰ কাৰণে এই এৱাৰ্ডটো দিছিল মানে যিটো গান ৰিলিজ হৈছিল সেই গানটোৰ বাবে দিছিলে ন বঢ়িয়া বিৰাট ভাল এই দুটা কোন জিনিছ এইজনী মই আৰু এইজনী ভণ্টি মানে সৰুকালৰ স্মৃতি আৰু না কি মজা এইখন ক'ত পোৱা এইখনো অসম ভিত্তিতে মই ছেকেণ্ড পজিশ্যন পাইছিলোঁ অফলাইনত আৰু অফলাইন অনলাইন মানে ক'তো বাকী থকা নাই মানে সন্মানৰ উপৰি সন্মান মানে এইখন অফলাইনত পোৱা মানে যিটো ছিংগিং প্ৰতিযোগিতা গানৰ প্ৰতিযোগিতা আছিল অফলাইনত এইখন আৰু অনলাইনত এইখন মানে সদৌ অসম ভিত্তিত অনলাইনত এইখন অফলাইনত এইখন মানে ক'তোৱে বাকী ৰখা নাই প্ৰীতিয়ে বিহুৰে তলিতে নাচো নাচো
বেকগ্ৰাউণ্ডত যিটো গান বজি আছে আৰু এই গানটোকে এই প্ৰীতিয়ে এই গানটো নিজে গাইছে আৰু অডিঅ' ছং হিচাপে ইতিমধ্যে ইউটিউবত উপলব্ধ হৈছে ইউটিউবত এৰিছে এই গানটো বিহুৰে তলিতে আপোনালোকে ইউটিউবত চাৰ্চ কৰিলে বিহুৰে তলিতে পাব ইয়াত যেতিয়া টিউনটো মিলাই আৰু মোবাইলত এনেকৈ দেখা দিয়ে মানে ইয়াত টিউনটো মিলাই আছে আৰু চাউণ্ড ক্ৰছ বুলি কিনে এটা মানে এটা এপ এটা আছে আৰু এই এপটোতে চাউণ্ড ক্ৰছ বুলি কোৱা এই এপটোতে এনেকৈ ইয়াতে টিউনটো মিলাই আৰু ইয়াতে এনেকৈ আহি থাকে একবাৰ বজাই দিছোন একবাৰ বজাই দে এতিয়া টিউন মিলাইছে বা কি যে অত্যন্ত গৰম ভাদ্ৰ মাহ চলি আছে তাৰ পাছতো যেন গৰম কমি যোৱা নাই আৰু প্ৰীতিহঁতৰ ঘৰৰ পৰা গামোচা এখন মই লৈছো গামোচা এখন দি বুলি কৈছো গামোচা এখন দি দিছে এতিয়া খামুচি আছো এটা সময়ত এখন ধুই দিব সিহঁতৰ ঘৰৰ মানুহে ধুলে দিব নুধুলে নাই তেওঁ গম নাপাওঁ নাকি আজি আপুনি আমাৰ ঘৰলৈ অহালৈ খুবেই ধন্যবাদ জ্ঞাপন কৰিছে আপোনাক আৰু আপোনাৰ ভিডিঅ' মই চাই থাকোঁ তো আজি আপুনি আমাৰ ঘৰত আহিছে মোৰ ভিডিঅ' এটা কৰিবৰ কাৰণে তো আপোনাৰ এই আজি তোমাৰ ভিডিঅ' মানে যি মই বনাম তোমাৰ ভিডিঅ'টো এতিয়া অসমৰ ৰাইজে ভাৰতবৰ্ষৰ ৰাইজে এতিয়া মানে সকলোৱে চাব সেইকাৰণে আপোনাৰ যোগেদি মই অলপ মানে মোৰ জৰিয়তে প্ৰীতিয়ে অকমান জনপ্ৰিয় হ'বলৈ মানে ভাবিছে জনপ্ৰিয় হ'ম বুলি ভাবিছে প্ৰীতি এনেও জনপ্ৰিয় প্ৰীতি এনেও ভাল কণ্ঠশৈলী ভাল গান গায় কিন্তু আজি মই প্ৰীতিক বিচাৰি মই নিজেহে আহিছো যে প্ৰীতিয়ে ভাল গান গায় কেনেকুৱা গান গায় কি গান আৰু আছে প্ৰতিভা আছে গতিকে প্ৰীতিৰ মুখেৰে মই জানিম আৰু প্ৰীতিহঁতৰ ঘৰখন একবাৰ চাই লওঁ প্ৰীতিয়ে কেনেকুৱা ৰুমত মানে কেনেকুৱাকৈ অনুশীলন কৰে মই এবাৰ তাকে চাবৰ কাৰণে প্ৰীতিৰ ঘৰত মই আহিছো আৰু প্ৰীতিয়ে কৈছে যে মোৰ জৰিয়তে আজি কিছু ভাইৰেল হ'ব মানে অসমৰ ৰাইজে দেখিব ভাল কথা বাৰু যদি অসমৰ ৰাইজে আদৰি লয় আঁকোৱালি লয় খুবেই ভাল আৰু আপোনালোকৰ ভিডিঅ'টো চাব পাৰিলে যদি পাৰে প্ৰীতিৰ কাৰণে অন্ততঃ এনেকুৱা এগৰাকী কণ্ঠশিল্পীক যাতে আপোনালোকে আগুৱাই লৈ যাব পাৰে তাৰ বাবে অন্ততঃ আপোনালোকে প্ৰীতিৰ দৰে ব্যক্তিগৰাকীৰ বাবে অন্ততঃ এটা লাইক কমেণ্ট শ্বেয়াৰ কৰি প্ৰীতিক আগুৱাই যাবৰ কাৰণে আপোনালোকে যেন অকমান হ'লেও চেষ্টা কৰি উৎসাহ আৰু প্ৰেৰণা জগাই এই প্ৰীতিক গতিকে প্ৰীতিৰ পৰা গান শুনিম আমি প্ৰীতি এটা যদি গানৰ কলি অকমান যদি কিবা এটা গানৰ কলি এটা পৰিয়াল মোৰ বাহিৰে এই চাৰিগৰাকী এটা পৰিয়ালৰে হয় প্ৰীতিৰ মাক প্ৰীতিৰ দেউতাক আৰু প্ৰীতিৰ ভনীয়েক এইও কম বস্তু নহয় মানে কিবোৰ্ড বজায় এতিয়াৰ পৰাই তাই কিবোৰ্ড বজায় জনগণ মন ও মোৰ আপোনাৰ দেশ বহুত কিবা কিবি বজায় বহুত সৰু তথাপিও অধ্যয়নটো কম নহয় প্ৰতিভা কম নহয় প্ৰীতিৰ যেনেকুৱা প্ৰতিভা আছে এইগৰাকী সৰু প্ৰীতি নামটো কি তোমাৰ প্ৰীতি আৰু প্ৰিয়া দুয়োটাৰ নাম কুস্তি পঞ্জিকাত চায়া পৰাইছে কিজানি প্ৰীতি আৰু প্ৰিয়া কুস্তিত যি উঠিছে সেয়াই থৈছে বাৰু এইগৰাকী মাতৃ আৰু এইগৰাকী পিতৃ দুয়োগৰাকী মাতৃ আৰু পিতৃয়ে ঘৰখনত সংগীতৰ জন্ম দিছে সাংস্কৃতিক জগতৰ জন্ম দিছে আৰু এনেকৈ আমি সাংস্কৃতিক জগতখন জীয়াই ৰাখিব লাগিব যাৰ বাবে প্ৰীতিয়ে আজি সুন্দৰ গীত গায় যাৰ বাবে আজি এই সৰু প্ৰীতিয়ে মানে প্ৰিয়াই কিবোৰ্ড বজায় ঘৰখনত যি ধৰণৰ বাদ্যযন্ত্ৰসমূহ পিতৃৰ নাম দিলীপ ৰাজবংশী সকলো সামগ্ৰীবোৰ বাদ্যযন্ত্ৰসমূহ আনি ঘৰত মানে যা যোগাৰ ধৰিছে গতিকে তেখেতক ধন্যবাদ দিছোঁ কাৰণ এনেকুৱা পিতৃ সমাজত কেইবাজনৰো হাজাৰজনৰো জন্ম হওক যাতে সাংস্কৃতিক জগতখনত সাংস্কৃতিক দিশটো জীয়াই ৰাখিব পাৰে আৰু মোক এগিলাচ চৰবত খাবলৈ দিছিল কিন্তু মই সময় পোৱা নাই চৰবতগিলাচ মাৰি লওঁ বহুতে ভাবি আছে ই কি খাব নাপাওঁ দেখোন ভিডিঅ'টো কৰি আছে গোটেইবিলাকৰ লাইনত থিয় কৰি লৈছে লৈকে চৰবত মাৰি আছে বিৰাট খামিছে আপোনালোকে চেহেৰা দেখা পাই গম পাইছে মই আশা কৰিম প্ৰথমতে যেতিয়া মই সোমাই আহি ৰুমত দেখিছিলোঁ ভূপেনদাৰ যদি অকমান গান কিবা এটা কাৰণ ভূপেনদাৰ গানটো যদি আমি নাগাওঁ যেন কিবা আধৰুৱা লাগিব ভূপেনদাৰ অকমান গান গুপুতে
তাৰমানে ভূপেনদাৰ গানৰো অনুশীলন কৰা আছে, ভূপেনদাৰ প্ৰতিও এটা প্ৰেম আছে, প্ৰীতি আছে। আচলতে ভূপেনদাৰ গান যদি গোৱা নাযায় কিবা এটা আধৰুৱা আধৰুৱা লাগে শিল্পীৰ কাৰণে ন। আশা কৰিম আৰু যদি বিচাৰে জয়ন্ত হাজৰিকা দেৱৰো যদি অকণমান কিবা যদি আছে, যদি এনেকুৱা মচলা যদি আছে, অকণমান মচলা জয়ন্ত দাৰ প্ৰতিগৰাকী শিল্পীৰ যি কণ্ঠশিল্পী আছে, প্ৰতিগৰাকী কণ্ঠশিল্পীৰ অকণমান হ'লেও প্ৰত্যেকৰে অধ্যয়নটো কৰা আছে ন, খুব ভাল। পোহনীয়া চৰাইতে উৰিলে বিচাৰি পাবলৈ নাই, পোহনীয়া চৰাইতে উৰিলে বিচাৰি পাবলৈ নাই, ও ধৰো বুলি ধৰিব নোৱাৰি কি যে উৰি যায়, কি যে উৰি যায়। কিবা এটা ভাল লাগি গৈছে। আজি যদি ভাত চাতৰ যোগাৰ কৰে সন্ধিয়ালৈকে তো উঠি নাযাম, মানে গান শুনি ভাল লাগে, গান শুনি কথা পাতি মজা লাগি আছে, মানে কিবা এটা ভাল লাগি আছে। মানে কি যে গান মানে নাজানে, কি গান নাজানা, মানে এতিয়া মই চব গানটো জানেই, মানে কি গান নাজানে মই সুধিব লগা বাধ্য হৈছো, কি গান নাজানা। ইয়াত আহি প্ৰীতিৰ লগত বহি গানৰ সোৱাদ লৈ আছো। অন্য ভাষাৰ গান কিবা জানা নেকি? অন্য ভাষাৰ গান সকলোৰে গান গাই আছা, অন্য ভাষাৰ গান কিবা জানা নেকি? শ্ৰীলংকাৰ গান, শ্ৰীলংকাৰ গান গাব, শ্ৰীলংকাৰ গান শুনিম এতিয়া, শ্ৰীলংকাৰ গান শুনিম আমি এতিয়া, শ্ৰীলংকাৰ গান শুনিম আমি এতিয়া ৰাইজ। মানিকে মাগে হিথে মুনুয়ে নুৰাহে গুমিয়াবি এবিলেবি মা হিথে লঙ্গা বাদাবদনা গুৰু প্ৰেমক মুঠতে শেষ। এই যি ধৰণে গান গোৱাত ব্যস্ত, মানে কাৰ ভাত মাৰি পেলাই একো ঠিক নাই আৰু মুঠতে। মানে আমি আৰু কি ভাষাৰ গান জানা? হিন্দীৰো জানা, আৰু হিন্দীৰ যিহেতুকে আমাৰ ৰাষ্ট্ৰীয় এটা ভাষা হয় হিন্দী, গতিকে হিন্দীৰো আপোনাক শুনি লওঁ ন। एक प्यार का नगमा है, मौजों की रवानी है, एक प्यार का नगमा है, मौजों की रवानी है, जिंदगी और कुछ भी नहीं, तेरी मेरी कहानी है, एक प्यार का नगमा है। तेरी मेरी कहानी है, ये तो कहानी है, ये तो कहानी है। शुरू से लेके अभी तक जो गाना गाया, खुश, বিৰাট খুশ। মানে কি কম, ৰাতিৰ কাৰণে কিবা ভাল খাদ্য আছে নেকি? যদি ৰাতিৰ কাৰণে কিবা ভাল খাদ্য আছে, মই প্ৰতি ৰাতিটো গান শুনি থাকিম আৰু সময়ে সময়ে গানৰ এই কলিবিলাক ৰাইজৰ মাজতে এৰি দি থাকিম। কিবা যদি আছে, যদিও নাই ফাদাৰক কৈ দি দেৱা হয়, ফাদাৰ লৈ আহ নেকি? মানে খুৱাবলৈ সংকোচ নকৰে, যিহেতুকে মই এফালৰ পৰা মানে চাফাই অভিযান চলাই আছো, চৰপত দিছে, নাৰিকল লাড়ু দিছে আৰু কিবা কিবি দিছে, মানে চাফাই অভিযানটো কৰি আছো। এনে চাফাই অভিযান কৰাত বেয়া নহয় বাৰু। বাকী বহুত ভাল লাগিল। মানে এইগৰাকী প্ৰীতি, যিগৰাকী প্ৰীতিৰ লগত মই বৰ্তমান একেলগে বহি আছো, যিগৰাকী প্ৰীতিয়ে গিটাৰত অনুশীলন কৰে, যিগৰাকী প্ৰীতিয়ে হাৰমনিয়ামত অনুশীলন কৰে, যিগৰাকী প্ৰীতিয়ে তবলাত অনুশীলন কৰে, আৰু এইগৰাকী প্ৰীতিয়ে প্ৰীতিৰ দীৰ্ঘায়ু জীৱন কামনা কৰিছে, যাতে এনেকুৱা প্ৰীতিৰ কেইবাজনৰো জন্ম হওক আৰু এনেকুৱা প্ৰীতিক আপোনালোকে উৎসাহ প্ৰেৰণা যোগাই আগবঢ়াই লৈ যাওক, যাতে এইসকল শিল্পী আমাৰ কাৰণে উজ্জ্বল নক্ষত্ৰ হয়, আমাৰ বাবে যেন এইসকল শিল্পীয়ে ডাঙৰ বহুত যাতে উপহাৰ দিব পাৰে আৰু অসমৰ ইতিহাসৰ নাম সলনি কৰিব পাৰে বা জিলিকি থাকিব পাৰে। এইগৰাকী প্ৰীতি, বহুত ধন্যবাদ।